নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি নতুনকৈ আবেদন আৰম্ভ হৈ গ'ল। অৰুণোদয় 3.0 আঁচনি আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কোন কোন ব্যক্তিসকলে লাভ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক লৈ এখন ডাঙৰ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি আছে অৰুণোদয় 3.0। ৰেচন কাৰ্ড থকা সকলো মহিলাই পাব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আহি আছে অৰুণোদয় 3.0 আঁচনি। ৰেচন কাৰ্ড থকা সকলো মহিলাকে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব এই সকল মহিলাক। বৰ্তমান 25 লাখ মহিলাক দি থকা হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0ৰ জৰিয়তে ব্যাপক সামাজিক সুৰক্ষা নিশ্চিত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ প্ৰত্যেকজন ৰেচন কাৰ্ড থকা ব্যক্তিয়ে লাভ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনি। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰ লাগিব, নিশ্চয় আপোনালোকক আন এটা ভিডিঅ'ত সম্পৰ্কে জনাই দিম। লগতে ছেপ্টেম্বৰ মাহৰ পৰা নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। তাৰ পিছত অসমবাসীৰ ৰাজ্যত চলাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 24 আগষ্ট পৰ্যন্ত অসমত হ'ব মুগুলথৰ বৰষুণ, জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 24 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুগুলথৰ বৰষুণ। অসমৰ লগতে উত্তৰ পূবত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট, লগতে অৰেঞ্জ এলাৰ্ট। 21 আগষ্টত অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। মুগুলথৰ বৰষুণৰ লগতে হ'ব ধুমুহা আৰু বজ্ৰপাত। মেঘালয়, ত্ৰিপুৰাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাটৰ লগতে বিশ্বনাথ, গোলাঘাট, পূব কাৰ্বি আংলঙতো জাৰি কৰা হৈছে এলাৰ্ট। তেজপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত জাৰি কৰা হৈছে এলাৰ্ট। মৰিগাঁও, ওদালগুৰি, দৰং, কামৰূপ মহানগৰ, বাক্সা, নলবাৰী, কামৰূপ গ্ৰাম্য, বৰপেটা, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰীতো জাৰি কৰা হৈছে এলাৰ্ট। দক্ষিণ শালমাৰাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। হয় বন্ধু বান্ধৱীসকল, এইকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। আপোনাৰ ৰাজ্যত বৰষুণ হৈছে নেকি? যদি হৈছে, কেনেকুৱা পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো অঞ্চল সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰৰ নামত চলিছে জেহাদ। মুখ্যমন্ত্ৰীক পুনৰ হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা। স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জেহাদৰ কথা কয়। অসমত চলি আছে স্মাৰ্ট মিটাৰৰ জেহাদ। স্মাৰ্ট মিটাৰৰ জেহাদৰ জৰিয়তে অসম চৰকাৰে সংগ্ৰহ কৰিছে কোটি কোটি টকা। স্মাৰ্ট মিটাৰ শীঘ্ৰেই উঠাই দিয়াৰ দাবী জনাইছে। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পূৰ্বৰ মিটাৰ বহাল ৰাখিব লাগে। 31 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ। মুছলমানৰ সুৰক্ষাৰ বাবে দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমচুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব অসমত। মুছলমান সমাজে এই ভয়াৱহ আন্দোলন কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ইয়াৰ বাবে কোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ'লে দায়ী হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ প্ৰদান কৰিছে আমচুৰ নেতা ৰেজাউল কৰিম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, স্মাৰ্ট মিটাৰক লৈ এটা ডাঙৰ খবৰ মুখ কৰি আহিছে। লগতে আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে নেকি? যদি আছে, মাহিলে কিমান টকা বিদ্যুৎ বিল আহে? আগৰ মিটাৰতকৈ আপোনালোকৰ স্মাৰ্ট মিটাৰত বেছিকৈ বিদ্যুৎ বিল আহে না নাই? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাহাৰত বসবাস কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ লাভ কৰিব মাটিৰ পট্টা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে মাটিৰ পট্টাক লৈ আহি গ'ল ডাঙৰ খবৰ পাহাৰৰ বাসিন্দাই লাভ কৰিব মাটিৰ পট্টা শীঘ্ৰে মাটিৰ পট্টা দিব চৰকাৰে বসুন্ধৰা 3.0 লৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাটিৰ পট্টাক লৈ স্বাধীনতা দিৱসৰ দিনাই ডাঙৰ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ পট্টাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ পাহাৰৰ বাসিন্দাই লাভ কৰিব মাটিৰ পট্টা শীঘ্ৰে মাটিৰ পট্টা দিব চৰকাৰে যদি আপোনাৰ মাটি আছে তেনেক্ষেত্ৰত আপুনি চৰকাৰী মাটি এতিয়া পট্টা লাভ কৰিব পাৰিব কেৱল ইয়াই নহয় আপুনি মাটি ভাগ বতৰাও কৰিব পাৰিব আপুনি বহুতো কাম কৰিব পাৰিব মিছন বসুন্ধৰা 3.0 জৰিয়তে আপুনি কেনেকুৱাকৈ লগতে কি কাম কৰিব কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত পাই যাব আৰু এনেকুৱাকৈ নতুন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় প্ৰথমতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব লাখ চিম কাৰ্ড ভুৱা কল প্ৰতিৰোধৰ বাবে আহি আছে নতুন নিয়ম 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ চিম কাৰ্ড কোন চিম কাৰ্ড বন্ধ কৰিব এয়া সম্পূৰ্ণকৈ ঘোষণা কৰিলে ভুৱা বা স্পাম কল ৰোধৰ বাবে ডাঙৰ পদক্ষেপ হাতত লৈছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ TRI আনিছে এই নতুন নিয়ম আৰু এই আইন অনুযায়ী বহুতো সিম কিন্তু বন্ধ কৰি দিয়া হ'ব হয় বন্ধু-বান্ধৱীসকল আপোনাৰ সিম বন্ধ হ'ব পাৰে টেলিমাৰ্কেটিং বা প্ৰমোশনাল কল কৰা সিমসমূহ কৰা হ'ব ব্লকিং লগতে 2 বছৰৰ বাবে ব্ল্যাকলিষ্টত কৰা হ'ব সিমসমূহ নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশনাল ফোন কৰা সকল সাৱধান হওক তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অনলাইন পেমেণ্ট কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ UPI লেনদেনত আহি গ'ল নতুন নিয়ম কি সলনি হ'ব UPI লেনদেনত অনলাইন পেমেণ্ট কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে UPI লেনদেনত আহি গ'ল এটা নতুন নিৰিখ এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত কিন্তু ৰিজাৰ্ভ বেংকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দৈনিক UPI লেনদেনৰ নিয়মত আহি আছে এটা ডাঙৰ পৰিৱৰ্তন UPI ট্ৰানজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে যদি সাধাৰণ UPI লেনদেনৰ সময়সীমা নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল UPI পদ্ধতি অনলাইন পেমেণ্টত নম্বৰ 1 আমাৰ ভাৰত সকলোৱে জানে যে UPI NPCA লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে UPI লেনদেনৰ সীমা 1 লাখ টকা লগতে আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে লগতে চেণ্ট্ৰেল বেংক আৰু ইউনিয়ন বেংক ইণ্ডিয়ান বেংক ইউকো বেংকৰ লগতে বেংক অফ মহাৰাষ্ট্ৰ কানাডা বেংক অফ বৰোদা পাঞ্জাব নেশ্যনেল বেংক লগতে পাঞ্জাব আৰু হিন্দ বেংক বহুতো বেংকসমূহ আছে যিসকল আপোনাৰ এক্সিছ বেংক বুলি কোৱা হয় ICICI বেংক লগতে বন্ধন বেংক IDFC বেংক IDBI বেংকৰ দৈনিক UPI পিনৰ লেনদেনৰ সীমা 1 লাখ টকা কিন্তু অতি শীঘ্ৰে প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈকে কৰিব পাৰিব লেনদেন UPI পৰিশোধৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RBIৰ তৰফৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত MPCৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছে RBIৰ তৰফৰ পৰা হয় বন্ধু-বান্ধৱীসকল UPIক লৈ এটা ডাঙৰ খবৰ মুকলি আহিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'